আমৰ এডাল গছত তাৰমানে আগটো কেনেকৈ জইন দিয়ে তাৰপিছত গ্ৰাফটিং কেনেকৈ কৰে তাৰ এটা ভিডিঅ' বনাম আৰু বহুতে সুধি আছিল কিন্তু পাৰি এই মই আগতে কৰিছিলোঁ কিন্তু এতিয়াও মই আকৌ নতুনকৈ কৰিব খুজিছোঁ তাকে এটা গাজালৰ পৰা এটা ঠানি লৈছোঁ ঠানিটো লৈছোঁ আৰু ইয়াৰে যিখিনি পাত আছে কিন্তু পাতখিনি কাটি দিব লাগিব আগতেও তাৰমানে এনেকুৱা ভেৰি বনাইছিলোঁ কিন্তু ভাল হৈছিল আজি আকৌ এটা বনাই চাওঁ এনেকুৱা এটা বঢ়িয়া ভাল আগ এটা ল'বি আৰু ইয়াৰে পাতটো কাটি দিবি দেই পাতটো কাটি দিবি বাৰু পাত আহি যাব কিন্তু আৰু আগতে বনাব লগা আছিল তথাপি একো নাই আৰু এইডাল হৈছে আমাৰ আগৰ আমৰ গছ হৈছিল ইয়াৰ আমৰ আগত দেই আৰু ইয়াতে কি কৰিবি এইখিনি খৰা কৰি দিবি ভালকৈ চি এখন তাৰমানে ধাক থাকাকতে হ'লে ভাল মুখান অলপ হেৰি হৈ আছে বাৰু আৰু জইনটো মই দেখাই আছোঁ আৰু ইয়াৰে এইখিনি এই মাছৰ যিখিনি অংশ এইখিনি ফালি দিব লাগিব ফালি দিলোঁ আৰু ইয়াৰে এইখিনি ইয়াৰে কিমান ফালছোঁ আমি এইখিনি ফালছোঁ নে এই ইয়াৰে এইখিনি দুই চাইডৰ বাকালিখিনি দেই এইটো দুইফালৰ এইখিনি পালি ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবিছোঁ কাৰণ বহুতে সুধি আছিল এই গ্ৰাফটিঙৰ কথা আৰু মই আগতে কৰিছিলোঁ আগতে কিন্তু এইটো কৰিছিলোঁ দেই এইটো গ্ৰাফটিংটো এই জইনটো মাৰ গ'ল এইখিনি এইখিনি জইন কৰিছিলোঁ এইখিনি জইন কৰোঁতে এইখিনি ভাল হৈ গ'ল এইটো আমৰ পুলিটো বেয়া নহয় ভালৰ আমৰ পুলিয়ে আৰু বহুতৰ ঘৰত তাৰমানে আমৰ পুলি আছে কিন্তু এনেকুৱা কথা জানা নাই আৰু এইটো কৰিও পোৱা নাই হয়নে নহয় চাব ইয়াতে কোনো ধৰণৰ ইয়াতে হেৰি লাগি থাকিব নেবি আকৌ মাটি চাটি দেই এইটো চাওঁ মই কিমান হেৰিকৈ মাছি দিছোঁ কিনে এইটো চাওঁ আৰু এইটো কি কৰিবি ইয়াতে এই দুফালৰ অংশ মাজৰ অংশখিনিত এইটো আৰু অলপ যাব লাগিব বাৰু আৰু অকণমান ফালি দিব লাগিব চাব ইয়াতে এইখিনি এইটো সমান হৈ যায় এই কাঠৰ এইখিনিত সমান হয় এইটো চাবি আৰু ইয়াৰে জইনটো আচলতে এইটো পলিচিনটো আমাৰ যিটো ঘৰৰ পলিচিন সেইটো পলিচিনটো এনেই এইটো কিনিব পায় কিন্তু নিকিনিলেও হ'ব আমাৰ যিটো আমাৰ পলিচিন আছে সেই পলিচিনটো বান্ধি পাবি এইটো চাবি যাতে এইখিনি পূৰা ইয়াৰ পৰা ইয়ালৈকে পূৰা সম্পূৰ্ণ জইনটো হ'ব লাগিব দেই ইয়াৰ জইনটো চাওঁ মই পূৰা সম্পূৰ্ণ জইনটো ৰাখি দিছোঁ এই কটাই চাওঁ ইয়াৰ কাটাখিনিলৈকে আৰু ইয়াতে আমাৰ যিটো আমাৰ পলিচিন সেই পলিচিনটোৱে হৈ যাব এনেই কিনিবও পায় কিনা পলিচিনটো বেয়া নহয় কিন্তু মোৰ তাত যিটো কিনা পলিচিনটো নাই মই এইটোকে গ্ৰাফটিং কৰিছোঁ আৰু ইয়াতে এইটো চাবি এতিয়া পূৰা টাইটকৈ কোনো ধৰণৰ ইয়াত পানী শুকিব নেবি যদি পানী শুকে কিন্তু জইনটো নাখায় পানী শুকি গ'লে বেয়া হয় তাৰমানে পানী নুশুকিলে এই জইনটো হৈ যাব এইটো মোৰ আমৰ পুলিটো আগৰ আৰু আমি আগতে এইগিলা গ্ৰাফটিং কৰিছিলোঁ এইটো পূৰা জোৰে এইটো মই পূৰা জোৰে টাইটকৈ বান্ধি ল'লোঁ ইয়াৰ গাঁঠিটো পটকৈ খুলি নেবি ইয়াতে কিন্তু পোখা আহিলেও গাঁঠিটো খুলি নেবি গাঁঠিটো খুলি দিলে কিন্তু মৰি যাব কেইদিনমান দেৰিকৈ খুলি দিবি দেই ইয়াৰ মই সম্পূৰ্ণ এইটো পানী নুশুকাকৈ গাঁঠিটো দি ল'লোঁ আৰু ইয়াতে এটা কাম আছে কামটো এনেকুৱা ধৰণৰ এই ইয়াৰে ওপৰত এটা পলিচিন দিব লাগিব আকৌ তাৰমানে এই পানী বৰষুণ পৰিলে ইয়াত বেয়া হৈ যাব পাৰেতো ইয়াৰ এটা পলিচিনেদি এনেকৈ ঢাকি দিবি এইটো পলিচিনেদি যেতিয়া শিপাটো নাহিব তেতিয়ালৈকে ঢাকি দিব লাগিব ইয়াত মই ইয়াত সম্পূৰ্ণ ঢাকি দিলোঁ তাৰমানে যেতিয়া ইয়াত পোখা আহিলোঁ তাৰমানে পটকৈ জইনটো নালাগে সেইকাৰণে পাৰালৈকে এইটো গুচাই নিদিবি পলিচিনটো আৰু এইটো সদায় ক'ত থ'ব লাগিব আমাৰ অলপ চেয়া জেগাত থ'ব লাগিব দেই গ্ৰাফটিং কৰা বস্তুবিলাক তাৰমানে অলপ চেয়া জেগাত থ'ব লাগে মই ইয়াতে থৈছোঁ কিবা কাৰণে পানী চানী পৰিব পাৰেতো আৰু হেৰিটো থ'ব গ্ৰীণ হাউচটো আগে গ্ৰীণ হাউচৰ তলত থ'লে বেছি ভাল আৰু মই গ্ৰীণ হাউচৰ তলতে থৈ দিছোঁ জইনটো আহিব মই জইনটো দেখাম বাৰু আগৰ সেইগিলা জইন কৰে মোক গ্ৰাফটিং কৰে এইবিলাক এইটো এটা আছিল এইটো এটা বেলেগ এয়া জইন কৰা গৈছে আমাৰ এইটো এটা আমৰে উদি এইটো আগটো